আঞ্চলিক ভিত্তিত দিবানৈশ প্ৰাজবানী কাবাডী খেল প্ৰতিযোগিতা। আজি দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ফুতুৰিত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় দিবানৈশ প্ৰাইজমানী কাবাডী খেল প্ৰতিযোগিতা। কাবাডী খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী। ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ছেমিনাৰ পৰা নগৰপেৰালৈ দক্ষিণ কামৰূপখনৰ এই অঞ্চলটোত যোৱা বহু বছৰ ধৰি কাবাডী খেলখনক তেওঁলোকে প্ৰাণত সোমাই লৈছে আৰু এই কাবাডী খেলৰ জৰিয়তে অতি কমেও 50ৰ পৰা 60জন প্লেয়াৰে চৰকাৰৰ বিভিন্ন বিভাগত খেলৰ কাৰণে সংস্থাপন লাভ কৰিছে। এই উৎসাহত তেওঁলোকে কণ কণ ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈ আজিলৈ তেওঁলোকে এই কাবাডী খেলখনৰ চৰ্চা চলাই আছে। উজ্জ্বল ক্লাব ফুতুৰি উজ্জ্বল ক্লাবে এই খেলখন এইবাৰ 10ম বছৰ। তেওঁলোকে যোৱা 10টা বছৰে এই খেলখন উদযাপন কৰিছে বিভিন্ন অভাৱ অভিযোগৰ মাজত। মই মোৰ বক্তব্যখিনি আপোনালোকে প্ৰচাৰ কৰাৰ লগে লগে আপোনালোকক অনুৰোধ কৰিম যে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে দেশৰ সুনাম কঢ়িয়াই আনিছে। কেনেকুৱা ধৰণৰ খেলপথাৰত খেল খেলি তেওঁলোকে সুনাম অৰ্জন কৰিছে আপোনালোকে অন্ততঃ এবাৰ অসমবাসী ৰাইজক দেখাব। ইমান এটা সুনাম কঢ়িয়াই অনাৰ পিছতো এই অঞ্চলবাসী ৰাইজৰ মাজত উন্নতভাৱে খেল প্ৰদৰ্শন কৰিবৰ কাৰণে এখন নেটৰ অভাৱ। কোনেও চকু পানী নাচায়, তেখেতসকলক কোনেও চকু মেলি নাচায়। তেনেকুৱা এটা অৱস্থাত নিজৰ গাখীৰ ধন ভাঙি তেওঁলোকে খেল উদযাপন কৰিছে। আৰু আপোনালোকে জানে এখন খেল উদযাপন কৰিবৰ কাৰণে যথেষ্টখিনি টকা পইচাৰ প্ৰয়োজন হয়। তেখেতসকল শ্ৰমিক মানুহ। বৌদিয়াত দিনৰ ভাগত তেখেতসকলে গাড়ী চলাইছে, ৰাতি তেওঁলোকে কাবাডী খেল খেলিছে। দিনৰ ভাগত তেওঁলোকে চব্জি বেপাৰ কৰিছে, ৰাতি তেওঁলোকে কাবাডী খেল খেলিছে। তেনেকুৱা প্লেয়াৰ ইয়াত বহুত আছে। এই উৎসাহটোক যদি আমি সম্বল কৰি লৈ তেখেতসকলক আমি উৎসাহিত কৰোঁ, তেতিয়াহ'লে দেশে এই অঞ্চলৰ পৰা যথেষ্টখিনি সম্পদ পাব। কাবাডী খেলখনত বহুতো দূৰ দূৰণিৰ পৰা অহা খেলুৱৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। কাবাডী খেলখন উপভোগ কৰিবলৈ বহুতো ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত হোৱা দেখিবলৈ পোৱা যায়। আমি এইখন খেলখন পাতি আছোঁ 2013 চনৰ পৰা। 2020 চনত আমি সাংস্কৃতিক অনুষ্ঠান আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আহিছিলে। সেই বছৰ আমি পাতিব নোৱাৰিলোঁ। তো 2013 চনৰ পৰা 2023 চনলৈকে আমি নৱম বাৰ্ষিক এতিয়া আমি নৱম বাৰ্ষিক এইবাৰ আমি অনুষ্ঠিত কৰিছোঁ। আৰু এইবাৰ আমি অলপ বিশালভাৱে খেলখন সুদূৰ মঙলদৈৰ পৰা আমাৰ টীম আহিছে, আজাৰৰ পৰা আহিছে, দিল্লীৰ পৰা আহিছে, এনেকৈ ছয়জৰ পৰা আহিছে, এনেকৈ অল অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা টোটেল 12টি দলে ইয়াতে অংশগ্ৰহণ কৰে। খুব ভিৰ দেখা গৈছে। কিমানমান মানুহৰ সমাগম? দৰ্শক ইয়াতে আপোনাৰ 5,000মান দৰ্শক উপস্থিত হৈছে। আমাৰ এইটো অঞ্চলত ছেমিনাৰ, ফুতুৰি, বট্টাৰী, মহাদুজ, হলিবাৰ, কলিকতা এনেকৈ আপোনাৰ 5,000মান দৰ্শক। বিজয়নগৰৰ পৰা সঞ্জীৱ আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।